পৰিৱৰ্তনৰ বাৰ্তা এই বাজেটে কঢ়িয়াই আনিছে। ৰাজ্যৰ কৰ্মচাৰীৰ বাবে কেইবাটাও সুখৰ খবৰ। পে কমিশ্যন গঠন কৰা হৈছে। আপোন ঘৰৰ লিমিট 50 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। চৰকাৰৰ উপৰিও ছচাইটি পাব্লিক আণ্ডাৰটেকিংছতো মেটাৰনিটি লিভ চৰকাৰী কৰ্মচাৰীৰ সমানভাৱে পাব তাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এটা নতুন আমি কাম হাতত লৈছো যে সন্তান জন্ম দিয়াৰ পিছত মেটাৰনিটি লিভ পায়, কিন্তু পেটাৰনিটি লিভ অসমত নাছিলে। মাকগৰাকী হস্পিটালত থাকে প্ৰথম 6 দিন 7 দিন। দেউতাকগৰাকীয়ে মাকৰ লগত থাকিব লাগে, মাককো চাব লাগে, সন্তানকো চাব লাগে। তাৰ কাৰণে তেওঁলোকে কেজুৱেল লিভ লয়। সেইকাৰণে এইবাৰ আমি কৈছো যে এটা সন্তান জন্ম পোৱাৰ পিছত বা জন্ম হোৱাৰ পিছত পিতৃজনেও 2 সপ্তাহৰ বাবে পেটাৰনিটি লিভ পাব। আমাৰ ৰাজ্যৰ কৰ্মচাৰীৰ বাবে ই আৰু এক সুখৰ বাতৰি। আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই আৰু এক সুখৰ বাতৰি। বিদেশী লেংগুৱেজৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মক এক গোলকীয় মানদণ্ডৰ সম্পদ হিচাপে নিৰ্মাণ কৰা। জাৰ্মান লেংগুৱেজ, জাপান লেংগুৱেজ, যিমান ল'ৰা ছোৱালীয়ে জাপানিজ লেংগুৱেজ শিকিব, জাৰ্মান লেংগুৱেজ শিকিব, প্ৰতিগৰাকী ল'ৰা ছোৱালীক আমি 1.5 লাখ টকাৰ ৰাজ সাহায্যৰ কথা এই বাজেটত আমি উল্লেখ কৰিছো, যিয়ে আমাৰ ল'ৰা ছোৱালীক ফৰেন লেংগুৱেজ পঢ়াৰ ক্ষেত্ৰত আমাক প্ৰেৰণা যোগাব। ডিব্ৰুগড়ৰ বাবে 500 কোটি টকাৰ ঘোষণা। গুৱাহাটী মেডিকেল কলেজত প্ৰটন থেৰাপি ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছো। আমাৰ ৰাজ্যৰ প্ৰিমিয়াম ফাৰ্ম প্ৰডাক্টসমূহক GI টেগ আৰু আমাৰ যিটো ৰপ্তানিৰ বাবে উপযুক্তকৈ নিৰ্মাণ কৰা। অগৰ উদ্যোগ বন বিভাগৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰাই লৈ অহাকে ধৰি CBG গেছকে ধৰি আমি কেইবাটাও নতুন কথা বাজেটত উল্লেখ কৰিছো। এই বাজেটত এটা নতুন আমি কথা কৈছো, জাইকাৰ লগত লগ লাগি আমি এটা সেমি কণ্ডাক্টৰ ইক'চিষ্টেম কৰিব খুজিছো। এতিয়া আপোনালোকে সুধিব ইক'চিষ্টেম মানে কি হ'ব? অসমত টাটাৰ ঔষধৰ পিছত সেমি কণ্ডাক্টৰ মিছনটোত আমি আৰু কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে সেমি কণ্ডাক্টৰ প্ৰজেক্ট অসমত আনিবৰ বাবে চেষ্টা কৰিছো। কিন্তু তাৰ কাৰণে প্ৰথম আমাক প্ৰয়োজন হ'ব মানৱ সম্পদ নিৰ্মাণ। জাইকাৰ লগত আমি এখন কাম আগবঢ়াই লৈ গৈছো যে অসমত সেমি কণ্ডাক্টৰৰ বাবে প্ৰয়োজনীয় এক বিস্তৃত মানৱ সম্পদ নিৰ্মাণ। দ্বিতীয়তে হৈছে সেমি কণ্ডাক্টৰ প্ৰকল্পত কিছুমান সৰু সৰু বস্তু লাগে, যি নেকি অসমৰ MSME সকলে যাতে নিৰ্মাণ কৰিব পাৰে, নহলে বাহিৰৰ পৰা আহিব। সেইকাৰণে এই দুটা ক্ষেত্ৰত অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ যিসকল উদ্যোগী তেওঁলোকক সেমি কণ্ডাক্টৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন, সৰু সৰু সামগ্ৰীবোৰ ব্লেড, স্ক্ৰু ড্ৰাইভাৰ, বিভিন্ন ধৰণৰ সেমি কণ্ডাক্টৰত সামগ্ৰী লাগে ফেক্টৰীত, তাক নিৰ্মাণৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তোলা, চিড কেপিটেল দিয়া আৰু সেমি কণ্ডাক্টৰ প্ৰকল্পত পাৱাৰ প্ৰজেক্টত প্ৰয়োজনীয় ট্ৰাক, গাড়ী এই গোটেইবিলাক যাতে বাহিৰৰ পৰা নাহে, অসমৰ উদ্যোগীসকলে ইয়াত এইবিলাক ল'ব পাৰে। 4টাকৈ ডাঙৰ উদ্যোগ নুমলীগড়ত পেট্ৰকেমিকেলছ, নামৰূপত ফাৰ্টিলাইজাৰ, চাপৰত পাৱাৰ প্ৰজেক্ট, সেমি কণ্ডাক্টৰ, এই গোটেই প্ৰকল্পবিলাকত ক্ষুদ্ৰ উদ্যোগীসকলক, অসমৰ থলুৱা উদ্যোগীসকলক আমি কেনেকৈ জড়িত কৰিব পাৰো। সি বাছ বা গাড়ীয়ে হওক, সৰু সুৰা যন্ত্ৰ পাতিয়ে হওক আৰু ক্ষুদ্ৰ উদ্যোগে হওক, যিবিলাক আমি যিটোক আমি কওঁ যে ইক'চিষ্টেমত সেই উদ্যোগবিলাক জড়িত হৈ পৰে। যেনেকে মাৰুতি যদি ক'বাত আহে তাত চিট বেল্ট বনাব লাগে, হৰ্ণ বনাব লাগে, ষ্টিয়াৰিং বনাব লাগে, যিবিলাক ইণ্ডাষ্ট্ৰীৰ লগত থাকে সেই ইণ্ডাষ্ট্ৰীসমূহ যাতে অসমৰ ক্ষুদ্ৰ উদ্যোগীয়ে নিৰ্মাণ কৰিব পাৰে আৰু IIT গুৱাহাটীৰ পৰা আৰম্ভ কৰি কলেজলৈকে সেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত যাতে আমি এটা মানৱ সম্পদ সৃষ্টি কৰিব পাৰো, সেইবাবে জাইকাৰ লগত লগ লাগি আমি 1200 কোটি টকা বিনিয়োগৰ এটা
ইক'চিষ্টেম নিৰ্মাণৰ এটা আমি ডাঙৰ আঁচনিও ইয়াত আমি ঘোষণা কৰিছো। এতিয়া বাজেটৰ কেইটামান দিশলৈ যাব খুজিছো যে আমাৰ বাজেটখনৰ এটা উল্লেখযোগ্য দিশ হৈছে সংকল্প পত্ৰৰ প্ৰতিফলন। আমি সংকল্প পত্ৰত কৈছিলো যে ৰাজ্যত আমি 2 লাখ নতুন নিযুক্তিৰ ব্যৱস্থা কৰিম আৰু আমি এই নতুন নিযুক্তিৰ ব্যৱস্থাৰ কাৰণে আজি আমি বাজেটত উল্লেখ কৰিছো যে অকল খালী পদ পূৰণেই নহয়, আমি নতুনকৈ পদ সৃষ্টি কৰিও আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোৰ্স নিৰ্মাণ কৰা হৈছে। বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছো, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছো আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পদ সৃষ্টি কৰি হলেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছো। মোৰ বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই আজি পুনৰ এবাৰ 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত আমাৰ সংকল্পৰ কথা দোহাৰিছে। আমি বাজেটত উল্লেখ কৰিছো যে আগষ্ট মাহৰ পৰা আমাৰ ৰাজ্যৰ আটাইবোৰ জন কল্যাণমুখী আঁচনিৰ কাম পুনৰ আৰম্ভ হ'ব। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, যিমানবিলাক ৰাজ্য চৰকাৰৰ সুলভ মূল্যত চাউল, চেনি, দালিৰ যোগান, যিমানবিলাক আমাৰ আঁচনি আছিল, পূৰ্ণাংগ বাজেট দাখিল নকৰাৰ কাৰণে এই আঁচনিবোৰ যোৱা এমাহ বা 2 মাহত ৰূপায়ণ হোৱা নাছিল। আগষ্ট মাহৰ পৰা এই সকলো আঁচনি ৰূপায়ণৰ আমি আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছো। আঁচনিৰ কাম পুনৰ আৰম্ভ হ'ব। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, যিমানবিলাক ৰাজ্য চৰকাৰৰ সুলভ মূল্যত চাউল, চেনি, দালিৰ যোগান, যিমানবিলাক আমাৰ আঁচনি আছিল, পূৰ্ণাংগ বাজেট দাখিল নকৰাৰ কাৰণে এই আঁচনিবোৰ যোৱা এমাহ বা 2 মাহত ৰূপায়ণ হোৱা নাছিল। আগষ্ট মাহৰ পৰা এই সকলো আঁচনি ৰূপায়ণৰ আমি আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছো।